স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল আসাম জেএনবি। তোমালোকে সকলোৱে গমে পোৱা জেএনবিএছটি সিৰিজ যেটো চলাই আছো তাৰে আজি জেএনবিএছটি সিৰিজ আমি পাটিগণিতৰ চলাই আছো। তাৰে আমি গহাও আৰু লহাগুৰ ভূমিকা ইন্ট্ৰোডাকশন আমি পঢ়িছিলো। আজি আমি ইয়াৰ আমি কি পঢ়িম অনুশীলনৰ প্ৰশ্নমালা কিছুমান প্ৰেক্টিস কোৱেশ্চন আজি কৰিম। ঠিক আছে, তো আজি আমাৰ হৈ যাব ডে 24। ঠিক আছে, ডে 23 লৈকে আমি কমপ্লিট কৰিছিলো। আজি ডে 24। আজি আমি কি কৰিম লহাগু আৰু গহাউৰ প্ৰশ্নসমূহ চাম। ঠিক আছে, তো আহা আমি আৰম্ভ কৰো। এতিয়া চোৱা অনুশীলনৰ প্ৰশ্নমালা। প্ৰথম প্ৰশ্নটো চোৱা কি কৈছে 624 আৰু 936 264 ৰ গহাউ হল। এতিয়া গহাউ আৰু লহাগুৰ মাজত পাৰ্থক্য, গহাউ গৰিষ্ঠ যদিও ইয়াত যেটো সংখ্যা লব এই তিনিওটাতকৈ সৰু হ'ব। ঠিক আছে, আৰু লহাগুটো যিকেইটা সংখ্যাৰ তোমাৰ লহাগু উলিয়াব দিব সেইকেইটাতকৈ হয় সমান হ'ব, সেইকেইটাৰ এটা যিকোনো এটা সমান হ'ব নাইবা গোটেইকেইটাতকৈ ডাঙৰ হ'ব। এতিয়া আমি কি ওলাব কৈছে আমাক গহাউ মানে এইকেইটাতকৈ সৰু হ'ব। আচ্ছা, এতিয়া চোৱা 624 936 আৰু হল 264 এইকেইটাৰ প্ৰথমে আমি যেহেতু হেগত আমাৰ 6 আৰু 4 আছে আমি প্ৰথমে 2 দি আমি কি কৰিম এটো মৌলিক উৎপাদক পদ্ধতি যেটো আছে হেতু দি কৰিম। এটো ম্যাক্সিমাম এটো টাইমে ইউজ হ'ব। ঠিক আছে, এতিয়া চোৱা 2 দি দিলে 3 এবাৰ দুবাৰ যাব, 2 দি দিলে 4 বাৰ 8 হ'ব, 1 টো ইফালে লৈ যোৱা 2 6 গুণ 12 হ'ব, 1 টো ইফালে লৈ যোৱা 2 8 গুণ 16 হৈ যাব। আচ্ছা, এইটো চোৱা 2 এবাৰ যাব 3 বাৰ যাব 2 বাৰ যাব। এতিয়া আকৌ আমি 2 দি দিব পাৰো, ভাগ 2 দি দিব পাৰো, 2 দি এবাৰ যাব 1 ইফালে লৈ যোৱা 2 5 গুণ 10 হ'ব, আৰু 1 টো ইফালে লৈ যোৱা 2 6 গুণ 12 হৈ যাব, 2 2 গুণ 4 হ'ব, 2 3 গুণ 6, 2 4 গুণ 8। ঠিক আছে, আকৌ এটো 2 দি দিলে 2 6 গুণ 12 হ'ব, 1 থাকিব 2 6 গুণ 12। আকৌ আমি 2 দি দিব পাৰো যেহেতু শেষত আমাৰ কি আছে যুগ্ম সংখ্যা আছে। 2 দি দিলে 2 8 গুণ 16 বেছি হৈ যাব, 2 7 গুণ 14 দিয়া, 2 7 গুণ 14 1 থাকিব, 2 8 গুণ 16, 2 1 গুণ 2 2 এবাৰ যাব 1 থাকিব 14 হৈ যাব, 2 7 গুণ 14, 2 দি যাব 3 বাৰ আৰু 3 বাৰ হল আমাৰ। এতিয়া আৰু আমি কি দি দিব পাৰো ভাগ চোৱা, প্ৰথমে 7 আৰু 8 আছে আমি 2 দি দিব পাৰো, কিন্তু বাকি কেইটাত আমি 2 দি দিব নোৱাৰো ভাগটো। তেনেহলে চোৱা 8 আৰু 7 মিলি 15, 3 দি আমি দিব পাৰিম, 7 2 9 ইয়াকো দিব পাৰিম, 3 3 6 আমি 3 দি দিব পাৰো। তেনেহলে 3 দি যদি ভাগ দিয়া 3 2 গুণ হৈ আছে 6 18, 3 6 গুণ 18 হ'ব, 3 দি 3 3 গুণ 9, 2 থাকিব 3 9 গুণ 27, এবাৰ আৰু এবাৰ হৈ গল। এতিয়া আৰু আমি দিব নোৱাৰো ভাগ, কাৰণ আচ্ছা 13 দি দিব পাৰো, আৰু এটা নো ভাগ না যায় আমাৰ গহাও উলিয়াব গৈছে মানে আমাৰ গুটেই কেইটা ভাগ যাব লাগিব। এতিয়া 13 দি আমি এই দুটাক দিব পাৰিম কিন্তু শেষৰটো না যাব। ঠিক আছে, এতিয়া আমাৰ তেনেহলে গহাও কি হ'ব এই কেইটাৰ পূৰণফল হৈ যাব আমাৰ গহাও। তেনেহলে কি কি আছে 2 into 2 into 2 into 3, 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, শেষত আমাৰ 24 টো আমাৰ গহাও। বুজি পেলা কেনেকৈ হল? প্ৰথমে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে মৌলিক উৎপাদকসমূহ ওলাম। এতিয়া মৌলিক উৎপাদক যিকেইটা আমি ভাগ দিলো সেইকেইটা পূৰণ কৰিলে আমাৰ সিম্পলি কি ওলাই যাব গহাও ওলাই যাব। আৰু যদি এইকেইটা লহাগু উলিয়াব হল হয় তেনেহলে আমি কি কৰিলো হয় এই গোটেই কেইটাক পূৰণ কৰিলো হয়। ঠিক আছে, সিম্পলি লহাগুৰ বাফালে যিকেইটা আহিব সেইকেইটা গহাও, আৰু গোটেই কেইটা পূৰণ কৰিলে আমাৰ লহাগু। তেনেহলে আমাৰ শেষত এনসারটো 24 কত আছে, 3 নম্বৰটো আমাৰ এনসার। বুজি পেলা? আহি যোৱা নেক্সট কোৱেশ্চন লৈ। দুটা সংখ্যাৰ গহাও 16 দিছে, সিহঁতৰ পূৰণফল এইটো দিছে আৰু লহাগু আমাৰ নিৰ্ণয় কৰিব লাগে। আমি এটা
ফৰ্মুলা পঢ়িছিলোঁ, সূত্ৰ পঢ়িছিলোঁ, কি আছিল? দুটা সংখ্যাৰ পূৰণফল সমান সমান কি আছিল? লসাগু পূৰণ গসাগু। এইটো ওলোটাই লিখিব পাৰি, যিহেতু মাজত সমান চিহ্ন আছে। তেনেহ'লে গসাগু পূৰণ লসাগু সমান সমান দুটা সংখ্যাৰ পূৰণফল, এনেকৈও লিখিব পাৰিবা। এতিয়া চোৱা, আমি কি কৰিম? দুটা সংখ্যাৰ গসাগু দিছে 16 আৰু সিহঁতৰ পূৰণফল দিছে 6400, সিহঁতৰ লসাগু উলিয়াব লাগে আমাৰ। তেনেহ'লে গসাগু পূৰণ কি? লসাগু সমান সমান কি? দুটা সংখ্যাৰ পূৰণফল। দুটা সংখ্যাৰ কি? পূৰণফল। ঠিক আছে? এতিয়া গসাগু আমাৰ দিয়া আছে কিমান? 16 আৰু আমাৰ লসাগুটো উলিয়াব লাগে, সেইটো আমি x ধৰি ললো, লসাগুটো আমি x ধৰি ললো। ঠিক আছে? আৰু দুটা সংখ্যাৰ পূৰণফল কি দিয়া আছে? 6400। এইটো আমাৰ হল, এইটো আমাৰ ফিলআপ, এইটো আমাৰ এই সূত্ৰটো তুমি যেতিয়া সলিউশন ওলাবা, সমাধান কৰিবা, আহি যাব। তেনেহ'লে আমি x টো ৰাখি দিওঁ, যিহেতু আমাৰ x আমাৰ উলিয়াব লাগে। এতিয়া 16 টো তুমি যেতিয়া কি কৰিবা? সফালে লৈ যাবা, তেতিয়া কি হ'ব? এইটো ভাগ হৈ যাব। এইটো জানাই চবে তোমালোকে। 66400 ভাগ কিমান হ'ব? 16। এতিয়া ভাগ দিলে 16 4 গুণ কি হৈ যায়? 64। 4 গুণ মানে আমাৰ 400 আমাৰ এনসার হৈ যাব। x = 400। তেনেহ'লে আমাৰ এনসারটো 400, আমাৰ 1 নম্বৰটো আমাৰ এনসার হৈ যাব। বুজি পালা? এইটো এনেকুৱা তোমাৰ কোৱেশ্চন, কমন কোৱেশ্চন থাকিবই এক্সামত। এইটো ফৰ্মুলাত এক্সামত কোৱেশ্চন থাকিবই। ঠিক আছে? আহা নেক্সট কোৱেশ্চন লৈ। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো কি? দুটা সংখ্যাৰ গসাগু আৰু লসাগু, দুটা সংখ্যাৰ লসাগু আৰু গসাগু এইবাৰ দিয়া আছে ক্ৰমে, মানে এইটো হল গসাগু, এইটো লসাগু দিয়া আছে। এটা সংখ্যাও দিয়া আছে 117 আৰু আনটো সংখ্যা নিৰ্ণয় কৰা। মোৰ পৰীক্ষাত মানে চাৰিটা ইয়াতে ইনভলভমেন্ট হ'ব, দুটা সংখ্যা আৰু লসাগু আৰু গসাগু চাৰিটা হল। এবার তিনিওটা যিকোনো দিয়া থাকিব। ঠিক আছে? আৰু এটা তোমাক উলিয়াব দিব, সেইটো x ধৰি ল'বা। তোমাৰ যেটো সূত্ৰ আছে, সূত্ৰত পেলাই তুমি সেইটো সমাধানটো ওলালে আমাৰ x টো ওলাই যাব। ঠিক আছে? এতিয়া চোৱা, এতিয়াৰো সূত্ৰটো আমি নিলিখো, ডাইৰেক্ট আমি কি কৰিম? দুটা সংখ্যা কি আছে? 117 আৰু এটা আমি x ধৰি ললো, আমি যেটো উলিয়াব লাগে। আচ্ছা, লসাগু আৰু গসাগু ক্ৰমে 13 আৰু আমাৰ কি 1989। এটা আমাৰ সূত্র হল, তেনে x টো ৰাখি দিয়ে, যেহেতু আমাৰ x টো উলিয়াব লাগে। 13 into 1986 ভাগ কিমান? 117। এতিয়া 117 13 এর টেবুলত কত আহে? 13 দিয়ে আমি কিমান কৰিব পাৰো? 13, 9 টাইমস যাব, 9 গুণ 9 টাইমস যাব। এতিয়া 1989 তুমি ডাইৰেক্ট যদি কাটাকাটি কৰিব নোৱাৰা, ইয়াতে তুমি ভাগ কৰি চাব পাৰা যে কিমান বাৰ যাব। এটা কিমান বাৰ যাব? 9 দি 9 2 গুণ 18, 1 থাকিব, আকৌ 18, 9 2 গুণ 18 হ'ব, শেষত থাকিব 1, মানে 221। x = 221। মানে এনসারটো কত আছে? 2 নম্বরটো আমার এনসার হয়ে যায়। বুঝি পালা? x = 221। ঠিক আছে? বুঝি পালা? এইটো আহি যোৱা 4 নম্বৰ কোৱেশ্চন। 4 নম্বৰ কোৱেশ্চন কি? 112 141 112 140 and 168 ৰ লসাগু। লসাগু মানে কি? এই তিনিওটাতকৈ আমাৰ কি হ'ব? ডাঙৰ হ'ব। এতিয়া চোৱা 112 140 168 আমাৰ কি উলিয়াব লাগে? লসাগু। এতিয়া শেষত আমাৰ চোৱা যুগ্ম সংখ্যা আছে, আমি 2 দি ভাগ দিব পাৰিম। 2 দি দিলে 2 5 গুণ 10, 2 6 গুণ 12। এতিয়া এইটো চোৱা 2 7 গুণ 14 শূন্য, 2 8 গুণ 16, 2 4 গুণ 8। আকৌ 2 দি দিব পাৰো, 2 দি 2 2 গুণ 4, 2 8 গুণ 16, 2 3 গুণ 6, 2 5 গুণ 10, 2 4 গুণ 8, 2 2 গুণ 4। ঠিক আছে?
আচ্ছা, ইয়াতে গড় আৰু লসাগুৰ মাজত পাৰ্থক্য কি? লসাগু তুমি যদি দুটা সংখ্যাক যদি ভাগ যায়, তুমি সেই সংখ্যা তুমি ভাগ দিব পাৰা। এতিয়া 2 দি চোৱা, এবাৰ 4 বাৰ, 2 দি 35ক নাযায়, 35টো ৰাখি দিয়া এনেকৈ। আকৌ 2 দি 42 কিমান বাৰ যাব? 2 2 গুণ 4 আৰু 2 1 গুণ 2। এতিয়া আকৌ তুমি 2 দি দিব নোৱাৰা, যিহেতু গোটেইকেইটা অযুগ্ম সংখ্যা আহিছিলে শেষত। এতিয়া আমি 3 দি চাম। 3 দি আমাৰ 14ক নাযায়, 35ক নাযায়, 21ক যায়। তেনেহ'লে আমি 3 দিও দিব নোৱাৰোঁ। 4টো নহ'ব আমাৰ যুগ্ম সংখ্যা বা মৌলিক সংখ্যা নহয়। এতিয়া মৌলিক সংখ্যা তুমি 7 দি দিব পাৰা। 7 দি 7 2 গুণ 14, 7 5 গুণ 35 আৰু হ'ল 7 3 গুণ 21। এতিয়া আমাৰ গোটেইকেইটা মৌলিক সংখ্যা আহি গ'ল, মানে এতিয়া আৰু আমি ভাগ দিব নোৱাৰোঁ। এতিয়া লসাগু উলিয়াবলৈ আমাৰ গোটেইকেইটা কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তেনেহ'লে 2 ইনটু 2 ইনটু 2 আৰু এটা ইয়াতে 2 আছে, 4টা 2 হ'ল, 3 আছে এটা, 5 আছে এটা আৰু 7 আছে এটা। গোটেইকেইটাক পূৰণ কৰা। 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 3 5 গুণ 15 আৰু 7, 16 15 আৰু 7, 16 15 7 গুণ 106, 105। তেনেহ'লে 105 16 6 দি পূৰণ কৰি, এতিয়া 6 দি 6 5 গুণ 30, 3 বাকী 6 0 3 আহি যাব ইয়াতে, 6 1 গুণ 6, 5 0 1 0 8 6 আৰু 1। তেনেহ'লে শেষত আমাৰ লসাগু কিমান হ'ল? 1680। অপশ্যন ক'ত আছে চোৱা, 2 নম্বৰটো আমাৰ অপশ্যন। ঠিক আছে, এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5টো চোৱা, ইয়াতে কি কৈছে? দুটা সংখ্যাৰ লসাগু x, দুটা সংখ্যাৰ লসাগু x আৰু সিহঁতৰ গড় হৈছে y। তেনেহ'লে দুটা সংখ্যাৰ পূৰণফল কিমান? x আৰু y আমাক দিয়া আছে। দুটা সংখ্যাৰ পূৰণফল যিহেতু আমাক ভেলুত দিয়া নাই, কোনো সংখ্যাত দিয়া নাই, এইকেইটা আমি কি কৰিম? দুয়োটা পূৰণ কৰিলে হৈ গ'ল। আৰু পূৰণ কৰোঁতে আমি কি কৰোঁ? x পূৰণ y মানে সমান সমান x y একেলগে আহি যাব, মানে দুয়োটা পূৰণ হৈ আছে। আমাৰ এনচাৰটো কি হৈ যাব? 2 নম্বৰটো। এইটো একেবাৰে ইজি আছিল, এইটো কনচেপচুৱেল বেস্ট কুৱেশ্যন দিছে। এতিয়া 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটো কি? 16 28 40 আৰু 77ৰে হৰণ কৰিলে প্ৰতিবাৰতে কি হয়? 8 ভাগ শেষ হিচাপে থকা ক্ষুদ্ৰতম স্বাভাৱিক সংখ্যাটো হৈছে। কি কৈছে? এইকেইটাৰে যেতিয়া হৰণ কৰিবা, এটা সংখ্যাক ধৰি ল xক তুমি হৰণ কৰিলা, হৰণ কৰিলে গোটেই প্ৰতিবাৰতে কি হ'ব? 8টো আমাৰ ভাগ শেষ হিচাপে আহে। এতিয়া যদি ভাগ শেষ হিচাপে নাহে, তেনেহ'লে এইটো আমাৰ কি হৈ যাব? ইয়াৰ লসাগু হৈ যাব এইকেইটাৰ। ঠিক আছে, তেনেহ'লে আমি লসাগু ওলাই তাৰ লগত কি কৰিম? 8টো যোগ কৰি দিম। যোগ কৰি দিলে কি হ'ব? যেতিয়াই আমি এই সংখ্যাকেইটাৰে ভাগ কৰিম, আমাৰ কি হৈ যাব? 8 to 8 আমাৰ কি আহি যাব? ভাগ শেষ হিচাপে আহি যাব। তেনেহ'লে আমি প্ৰথমে কি কৰিম? এই গোটেইকেইটাৰ আমি লসাগু আমি ওলাম। ঠিক আছে, এতিয়া চোৱা 16 28 40 আৰু 77 গোটেইকেইটাক আমি কি কৰিম? লসাগু ওলাম, মানে ভাগ দিম কি দি? 2 দি প্ৰথমে দিম 8 1 4 20 77 নাযায়, ৰাখি দিয়া। যেহেতু ইয়াতে লসাগুত আমি এনেকুৱা কৰিব পাৰোঁ। 2 দি আকৌ দিয়া, 2 দি 4 বাৰ যাব, 2 দি 7 বাৰ যাব, 2 দি 10 বাৰ যাব, 77 ৰাখি দিয়া। এতিয়া আমি 2 দি দিব পাৰোঁ, 2 দি 2 বাৰ, 7 বাৰ, 7টো নাযায়, 7 ৰাখি দিয়ে, 2 দি 5 বাৰ আৰু 77। এতিয়া আৰু আমি 2 দি দিব নোৱাৰোঁ। এতিয়া 7 দি দিয়া, যিহেতু আমাক দুটা সংখ্যাক যাব আমাৰ। 2 ৰাখি দিয়া, 7 দি ইয়াৰ মাজত এবাৰ যাব, 5টো ৰাখি দিয়া, 11 হৈ যাব আমাৰ। এতিয়া চোৱা, ইয়াৰ মাজত আমাৰ 2টো মৌলিক, 5টো মৌলিক, 11টো মৌলিক। এতিয়াতো আমি ভাগ কৰিব নোৱাৰোঁ। তেনেহ'লে আমাৰ লসাগু কিমান হৈ গ'ল? 2 পূৰণ 2 পূৰণ 2, ইয়াতে আৰু এটা আছে পূৰণ 2, তাৰপিছত 5, তাৰপিছত 7, তাৰপিছত হ'ল 11। গোটেইকেইটা তেনেহ'লে 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 আহিল। 16ৰ 5 7 গুণ 35,
35 পূরণ 11, ঠিক আছে। 16 10 গুণ হয়েছে 160, 16 11 গুণ আরো 16 যোগ দিয়া 160, তেনেহলে 176 হয়ে যাব। তেনেহলে 176 পূরণ 35 কৰিব লাগে। 176 পূরণ 35, 5 6 গুণ 30 শূন্য 3, 5 7 গুণ 35 আৰু 3 8 হ'ব 38, 3 বাকি 5 1 গুণ 5 আৰু 3 মিলি 3 6 গুণ 18 1 বাকি 3 7 গুণ 21 22 2 বাকি 3 1 গুণ 3 আৰু 1 4, আচ্ছা 2 3 আৰু 2 মিলি হৈ যায় 5 শূন্য 8 7 হৈ আছে 16 6 1 বাকি 8 2 10 1 11 1 5 আৰু 1 6 6160 চোৱা আমাৰ 1 নম্বৰতে আমাৰ দিয়া আছে। কিন্তু কি কৈছে হৰণ কৰিলে প্ৰতিবাৰতে 8 আমাৰ ভাগ শেষ হিচাপে আহে। তেনেহলে ইয়াৰ লগত আমি আৰু কি কৰিব লাগিব যোগ 8 দিব লাগিব, ঠিক আছে। 8616 শেষত আমাৰ এনসারটো কি হৈ যাব, এইটো আমাৰ এনসার হৈ যাব, ঠিক আছে। 6168 মানে এনসারটো 3 নম্বৰটো আমাৰ হে আসল এনসার হ'ব, এইটো আমাৰ নহব। এইটো তোমাৰ এক্সামত ধ্যান দি কৰিব লাগিব, তুমি এনসারটো সঠিক উলিয়াইছা, সঠিক উলিয়ালা, কিন্তু তাৰ লগত কেৱল কি কৰিব লাগিব 8 যোগ দিব লাগিব। আৰু অপশনত এই দুইটা অপশন দি দিব যাতে তুমি এনসারটো ওলাই ডাইৰেক্ট তুমি সোনকালে মাৰি দিয়া, এইটো ধ্যান কৰিবা, ঠিক আছে। এতিয়া আহি যোৱা 7 নম্বৰ কোৱেশ্চন, কোনটো বৃহত্তম সংখ্যাৰে 285 আৰু 1249ক হৰণ কৰিলে ক্ৰমে 9 আৰু 7 ভাগ শেষ হিচাপে থাকে। কোনটো বৃহত্তম সংখ্যাৰে, ইয়াতে গহা উলিয়াব লাগিব, যেহেতু সেই সংখ্যাটোৰে ভাগ কৰিব লাগিব, মানে যি সংখ্যাটো দি ভাগ কৰিবা সেই সংখ্যাটো তোমাৰ কি উৎপাদক, আমাৰ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক, ঠিক আছে। হৰণ কৰিলে ক্ৰমে 9 আৰু 7 আহে, 9 আৰু 7 আহিব, মানে 9 আৰু 7 ক্ৰমে যদি তুমি বিয়োগ কৰি দিয়া সেই সংখ্যাটোক আমি কি গহাও হিচাপে উলিয়াব পাৰিম এই সংখ্যাটোৰ পৰা। তেনেহলে 2851249 মাইনাস 9 মাইনাস 7 সমান সমান কিমান হ'ব 276 আৰু হল কি 1242। আমাৰ এই দুটা সংখ্যাৰ প্ৰথমে গহা উলিয়াব লাগে। এতিয়া গহাও তুমি দুই ধৰণে উলিয়াব পাৰা, এটা হৰণ পদ্ধতি, এটা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি, যেটো আমি সেইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিম, যেহেতু এটা অলপ ইজি হয়। 1242 আৰু হল কি 276, এটো চোৱা প্ৰথমে আমি 2 দি দিম, 2 দি এবাৰ, 2 দি তিনিবাৰ, 2 8 গুণ 16, 2 দি 6 বাৰ, 2 দি দুবাৰ, 2 দি এবাৰ। এতিয়া 138 8 9 10 11 12 3 দি যাব 6 7 8 9 3 দি যাব 3 4 গুণ 12, 1 থাকি 1 বাকি থাকিল, তেনেহলে 1 আৰু 8 মিলি হৈ আছে 18, 3 6 গুণ 18, 3 দি যাব দুবাৰ, 3 7 গুণ 21, কিন্তু ডাইরেক্ট হেটো 3 7 নহব, যেহেতু তুমি শেষত দুটা অঙ্ক ললা, ঠিক আছে। যে দুটা অঙ্ক ললে কি হৈ যাব, মাজতে এটা শূন্য আহিব, 3 কি আহিব 3 7 গুণ 21 এনেকুৱা আহিব, ঠিক আছে। এতিয়া কোনটো সংখ্যাৰে ভাগ কৰিবা, 2 দি নাযাব, দ্বিতীয় যেটো সংখ্যা আছে তাতে কি 7 আছে, 3 দি নাযাব, 4 দি নাযায়, 5 দিও নাযাব, 6 দি নাযাব, 7 দি চোৱাচোন, 7 দিও নাযাব, 8 দি নাযায়, 9 দিও নাযায়। এতিয়া চোৱা মৌলিক সংখ্যা দি আমি ট্রাই কৰিলো, 2 দি নাযায়, 3 দি নাযায়, 5 দি নাযায়, 7 দিও নাযায়, 11 13 এইবোৰ দি নাযায়, তেনেহলে শেষত আমাৰ 23 এটা বাছে যেটো 46ক যায়। তে 23 দি চাও, 23 দুবাৰ যায়, ইয়াৰ মাজত কিমান বাৰ যাব চোৱা, 23 ৰ মাজত তুমি 8 দি চোৱা, 8 3 গুণ 24 নাযাব, যেহেতু আমাৰ শেষত আমাৰ 7 আছে, তেনেহলে আমি 23 9 দি চাও, 3 9 গুণ 27 মানে আমাৰ
এইটো ভাগ যাব 3 9 গুণ 27 আৰু 9 2 গুণ 18 19 20 207 মানে কিমান বাৰ যাব 9 বাৰ 9 টাইমছ এতিয়া আমাৰ দুই এটা মৌলিক আৰু এটা 9 এইটাক আমি একৰ বাহিৰে ভাগ দিব নোৱাৰো তেনেহলে আমাৰ শেষত কি হৈ যাব এইকেইটা আমাৰ পূৰণ কৰিলে আমাৰ গহা ওলাই যাব ঠিক আছে তেনেহলে গহাও আমাৰ কি হ'ব 2 * 3 * 23 মানে 3 2 গুণ 6 23 6 3 গুণ 18 6 2 গুণ 12 আর একে 13 138 হৈ আছে আমাৰ কি গহাও কোনটো বৃহত্তম সংখ্যাৰে এত আৰু এত হৰণ কৰিলে ক্ৰমে এত আৰু এত ভাগশেষ হিচাপে থাকিব মানে এই সংখ্যাটো যেতিয়া তুমি ভাগ কৰিবা এই সংখ্যাটো দি 138 দি কাক 285 আৰু 1249 ক এতিয়া আমাৰ ভাগশেষ হিচাপে ক্ৰমে কি আহিব 9 আৰু 7 আহিব তেনেহলে আমাৰ এনসারটো শেষত এক নম্বৰটো আমাৰ এনসার আহিল বুজি পালা এইটো এতিয়া আহি যোৱা 8 নম্বৰ কোৱেশ্চন ভাগ শেষ নৰখাকৈ 12 আৰু 20ক হৰণ কৰা বৃহত্তম সংখ্যা মানে এইটো গহাও উলিয়াব লাগে তোমাক ডাইৰেক্ট খোজা নাই যে গহাও উলিওৱা কি সুধিছে ভাগ শেষ নৰখাকৈ মানে কমপ্লিটলি ভাগ যাব লাগিব দুয়োটাকে 12 আৰু 20ক হৰণ কৰা বৃহত্তম সংখ্যা মানে এনেকুৱা তেনেহলে এই দুয়োটাৰ কি উৎপাদক মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক মানে গহাও তেনেহলে 12 20ক যদি তুমি ভাগ দিয়া 2 দি চোৱা 2 6 গুণ 12 2 10 2 দি 3 বাৰ 2 5 গুণ 10 তেনেহলে আমাৰ গহাও কি হ'ব গহাও আমি কি কৈছিলো এইটো আমাৰ তেনেহলে 2 * 2 = 4 আমাৰ এনসারটো 4 কত আছে 4 নম্বৰ এইটো আমাৰ এনসার হৈ যাব বুজি পালা এইটো এনসারটো একেবাৰে ইজি কিন্তু তোমাৰ এইটো কনসেপ্ট বা বুজি পাব লাগিব যে এইটো কি দিছে ঠিক আছে এতিয়া 9 নম্বৰ প্ৰশ্নটো 9 নম্বৰটো চোৱা 24 15 36 ৰে সম্পূৰ্ণৰূপে বিভাজ্য 6টা অংকৰ বৃহত্তম সংখ্যাটো উলিওৱা এই তিনিটা সংখ্যাৰ কি হ'ব লাগিব সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিব আৰু কেনেকুৱা সংখ্যাক 6টা অংকৰ বৃহত্তম সংখ্যা মানে 6 ডিজিটৰ আটাইতকৈ ডাঙৰ সংখ্যাটো এই তিনিটা সংখ্যাৰ সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিব এতিয়া এক্সামত তোমাৰ হাতত সময় থাকে একেবাৰে কম এই তিনিটা দি তোমাৰ এটা কৈ কেনেকৈ চাবা সেইকাৰণে এই তিনিটা মিলি আমি কি কৰিম তিনিটাৰ পৰা আমি লহাগু ওলাম ঠিক আছে সেই লহাগু দি ভাগ কৰি চাম তেনেহলে আমাৰ সোনকালে হ'ব এতিয়া চোৱা 24 15 আৰু 36 এই তিনিটা লহাগু কি হ'ব 2 দি ভাগ দি চোৱা 2 দি 12 15 ৰাখি দিয়া 2 দি যাব 18 3 দি চোৱা 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 আকৌ চোৱা 2 দি দুবাৰ 5 নাযায় 3 বাৰ এইকেইটা পূৰণ কৰিলে আমাৰ লহাগু ওলাই যাব কি 2 * 2 * 2 ইয়াতে তিনিটা 2 আছে 2 2 2 দুটা 3 আছে 3 * 3 * 5 এটা আছে 2 2 গুণ 4 4 2 গুণ 8 8 3 3 গুণ 9 আৰু 5 5 8 গুণ 40 আৰু 9 4 9 গুণ 36 মানে 360 আমাৰ কি হৈ গল লহাগু এতিয়া এই 360 দি এটা কৈ ভাগ কৰি তোমাৰ চাব লাগিব ঠিক আছে এতিয়া চোৱা 360 এটা কনসেপ্ট কি 360 শেষত আমাৰ শূন্য আছে এতিয়া সেই সংখ্যাক ভাগ যাব যাৰ শূন্য থাকিব সম্পূৰ্ণৰূপে কাৰণ আমি চোৱা এটা एग्जांपल চোৱা তুমি 10 দি 10ৰ টেবুলত চোৱা 10ৰ 1 গুণ 10 20 30 মানে যাৰ শূন্য থাকিব তাকহে আমি শূন্য থকা ভাজ্যৰে ভাগ কৰিব পাৰো ঠিক আছে তেনেহলে ইয়াতে শূন্য থাকিব মানে আমাৰ অলৰেডি কি হৈ আছে 1 নম্বৰটো আৰু 4 নম্বৰটো আমাৰ ক্যান্সেল হৈ যাব আমাৰ থাকিল কি দুটা এই দুটা থাকিল আমাৰ এটা এই দুয়োটাৰ মাজত ডাঙৰ হল কি 2 নম্বৰটো আমাৰ ঠিক আছে এতিয়া দুয়োটাকে যদি ভাগ যায় তথাপি আমাৰ এনসারটো 2 নম্বৰটো হৈ যাব ঠিক আছে তেনেহলে আমি ইয়াৰ যিকোনো এটা ভাগ দি চাম বা ডাঙৰটো আমি প্ৰথমে ভাগ দি চাম যদি ভাগ যায় তেনেহলে এইটোৱে আমাৰ এনসার হৈ যাব
আৰু যদি ভাগ নাযায় তেনেহ'লে আমাৰ বাকী যিটো আছে সেইটো এনসাৰ হৈ যাব, কাৰণ অপশ্যনত এটাতো এনসাৰ হ'ব। তেনেহ'লে ভাগ দি চোৱা এতিয়া 9,9,9,720 আমি কি কৰিম 360 দি আমি ভাগ দিম। এতিয়া ভাগটো ইমান ইজি নহ'ব, আমি কি কৰিম কটাকটি যিটো পদ্ধতি সেইটোত আমি সোনকালে আৰোপ কৰিম। শূন্য শূন্য আমাৰ কেনসেল হৈ যাব। ঠিক আছে, তাৰপিছত চোৱা আমি কি কৰিব পাৰোঁ 36 যদি এইটো সম্পূৰ্ণৰূপে ভাগ যায় তেনেহ'লে আমি যিকোনো সংখ্যা দি ইয়াক যদি ভাগ কৰোঁ সেইটো ইয়াকো ভাগ যাব। তেনেহ'লে কি কৰিম আমি 36ক 6 দি দিলোঁ ভাগ 6 থাকি গ'ল। 6 ইয়াত যদি ভাগ দিয়া 6 দি এবাৰ যাব 3 বাকি থাকিব 3 9 হ'ব 6 6 গুণ 36 আকৌ 3 থাকিব 3 9 36 টাইম যাব আকৌ 3 থাকিব 3 আৰু 7 37 হ'ব 6 গুণ 36 1 থাকিব 6 2 গুণ 12। এতিয়া 6 দি আকৌ ইয়াক ভাগ কৰা, তেনেহ'লে 6 দি যদি ভাগ দিয়া তুমি 16662 6 দি 6 2 গুণ 12 4 থাকিব 4 6 লৈ আহা 6 7 গুণ 42 42 ইয়াত থাকিব 4 6 লৈ আহা 6 7 গুণ 42 42 4 আৰু 2 42 শেষত আছে 42 মানে 6 7 গুণ 42 আমাৰ মানে সম্পূৰ্ণৰূপে ভাগ শেষ হ'ল। এতিয়া সম্পূৰ্ণৰূপে যদি ভাগ শেষ হ'ল মানে আমাৰ কি 362 এই সংখ্যাটোক ভাগ যাব কাক 2 নম্বৰ যিটো, তেনেহ'লে আমাৰ এনসাৰটো এইটোই হৈ যাব। যেহেতু এই দুয়োটাৰ মাজত এইটো ডাঙৰ আছিল তেনেহ'লে শেষত আমাৰ এনসাৰটো কি হ'ব 24 15 36 ৰে সম্পূৰ্ণৰূপে বিভাজ্য 6টা অংকৰ বৃহত্তম সংখ্যাটো কি 9,9,9,720 টো আমাৰ এনসাৰ হৈ যাব, মানে 2 নম্বৰ অপশ্যন। বুজি পালা? এটা অলপ দীঘল আছিল, মই একেবাৰে সৰু সৰু বস্তুবোৰ তোমাক বুজাই আছো যাতে তুমি কনসেপ্টটো বুজি পোৱা। এইটো কৰোতে ইমান সময় নালাগে, লসাগু উলিয়াবা 36 ডাইৰেক্ট তুমি এনেকৈ 9,9,9,720 দি 36 এনেকৈ দি ডাইৰেক্ট কাটাকাটি তুমি সোনকালে যদি ভাগ শেষ হয় তেনেহ'লে আমাৰ এনসাৰ এইটোৱে ওলাই গ'ল, বেছি সময় নালাগে। ঠিক আছে, আহি যোৱা 10 নম্বৰ প্ৰশ্নটো। এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসমূহক 2 3 5 আৰু 6 জনীয়া গোটত সংঘবদ্ধ কৰিব পাৰি। এই শ্ৰেণীত থাকিব পৰা নিম্নতম ল'ৰা ছোৱালীৰ সংখ্যা কিমান? কি কৈছে এটা ক্লাছৰুমৰ ছাত্ৰ ছাত্ৰী কি 2 3 5 6 জনৰ গ্ৰুপত আৰু ভাগ কৰা যায়, ভাগ কৰিব পাৰি। এতিয়া এইকেইটা ছাত্ৰ ছাত্ৰী কিমান থাকিব? এতিয়া গহাওতো নহ'ব, গহাও কাৰণ সৰু হৈ যায় যিকেইটা নাম্বাৰ দিব। এতিয়া লসাগু উলিয়াম, যিহেতু লসাগুটো আমাৰ বেছি কৰিব এনসাৰটো, তেনে ক্লাছৰুমত যিকেইটা গ্ৰুপ থাকিব তাতকৈ বেছি হ'ব যিহেতু ষ্টুডেণ্ট। তেনেহ'লে চোৱা 2 3 5 আৰু 6। এতিয়া 2 দি আমি ভাগ দিব পাৰোঁ, এবাৰ যাব 3 নাযায় 5 নাযায় 2 দি 3 বাৰ যাব শেষত 3 দি আকৌ দিব পাৰোঁ 1 3 এবাৰ যাব 5 এবাৰ শেষত। এনসাৰটো আমাৰ কি আহি যাব 2 × 3 × 5 3 2 গুণ 6 5 6 গুণ 30। এনসাৰটো আমাৰ ক্লাছৰুমত তেনেহ'লে কিমানটা ষ্টুডেণ্ট আছে 30 ষ্টুডেণ্ট আছে। বুজি পালা? এইটোৱে আছিল শেষ কোৱেশ্চন, এইটোৱে আছিল। বুজি পালা ন? যদি কোনো ধৰণৰ প্ৰব্লেম থাকে তোমালোকে কমেণ্টত জনাবা, যাতে মই বুজাবলৈ চেষ্টা কৰিম। আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ সকলোকে, তোমালোকে ধৈৰ্য সহকাৰে চালা। আৰু আমাৰ নেক্সট ভিডিঅ' আহিব, ইয়াৰ আমাৰ কি কৰিম পূৰ্বৱৰ্তী বৰ্ষৰ প্ৰশ্নসমূহ সলভ কৰিম, যিবোৰ প্ৰশ্ন আগত নৱোদয় বাছনি পৰীক্ষাত সোধা হৈছিল। ঠিক আছে, আজিৰ কাৰণে ইমানেই, ধন্যবাদ।